বিৰাট অত্যাচাৰ কৰিছিলে পুঁজিপতিসকলে। পুঁজিপতিসকলে সাধাৰণ ৰাইজক এটা যন্ত্ৰৰ দৰে ব্যৱহাৰ কৰিছিলে আৰু সেই ব্যৱহাৰ কৰাৰ সময়ত এটা সময়ত গোটেই বিশ্ব, গোটেই ভাৰতবৰ্ষ, গোটেই ৱৰ্ল্ডতে এটা শ্ৰমিকৰ জন্ম হৈছিল আজিৰ এই দিনটোত। এই দিনটোত জন্ম হৈছিল আমেৰিকাৰ ৰাষ্ট্ৰৰ আমেৰিকাৰ দেশত চিকাগো চহৰত আজি এইটো জন্মদিন। বহুত আমাৰ শ্ৰমিক হত্যা হৈছে, একমাত্ৰ চিৰসত্য বস্তু শ্ৰমিক। শ্ৰমিকে হ'ল দেশৰ ধৰণী। সব নচলে কোনো এখন ৰাজ্য, কোনো এখন দেশ, কোনো এটা সমাজ, কোনো এটা পৰিয়াল কেতিয়াও উন্নত হ'ব নোৱাৰে। আৰু সেই দেশৰ ধৰণী শ্ৰমিকসকলক এক শ্ৰেণী পুঁজিপতি, কৰপতি, লাখপতি, ঠিকাদাৰ, মধ্যবৰ্তী নেতা, ৰাজনীতি বিষয়াই শাসন কৰিছে। এই শাসনৰ বিৰুদ্ধে মাত মতাৰ বাবেই আমাৰ শ্ৰমিকসকল এটা অত্যাচাৰ হৈছিল আৰু অত্যাচাৰ দিনটো আজিৰ দিনটোতে আমি পতাকা উত্তোলন কৰা হৈছে, জয়লাভ কৰা হৈছে। আজি আমি এটা সংকল্পৰ দিন, প্ৰতিজ্ঞা লোৱাৰ দিন যে আমি পৃথিৱীক জীয়াই ৰাখিম, এই পৃথিৱীখন কৰ্ম কৰিম, পৃথিৱীখন উন্নত কৰিম আমাৰ শ্ৰমিকৰ দ্বাৰা। গতিকে আজিৰ এইটো মহান দিন। এই মহান দিনটোত আমাৰ প্ৰত্যেকজন ব্যক্তিয়ে যে তেখেতক প্ৰণালী ল'ব লাগিব। আজিৰ পৰা এতিয়া যুৱ ব্যক্তিয়ে জনা নাছিল শ্ৰমিক সন্থাৰ উদ্দেশ্য লক্ষ্য কি। গতিকে মই আপোনালোকক অকণমান বহলাই কৈছোঁ ইয়াৰ জন্মতত্ব সম্পৰ্কে। আজি মে দিৱস মাৰ্কিন সাম্ৰাজ্যৰ ভয়ংকৰ দাপদাপনি সত্ত্বেও সমগ্ৰ বিশ্বত মানুহে মানুহৰ বাবে প্ৰকৃত সমাজ ব্যৱস্থা গঢ়াৰ এক বিকল্প পথৰ সন্ধানত ঐক্যবদ্ধ সংগ্ৰাম আৰম্ভ কৰি আহিছে। মানুহে বিভিন্ন ধৰণে গৱেষণা আৰু মূল্যায়ন কৰি দেখিছে সমাজতন্ত্ৰৰ বিকল্প নাই। সমাজতন্ত্ৰৰ মাধ্যমতে মানৱ জাতিৰ ভৱিষ্যত সুনিশ্চিত। 1886 চনত মে দিৱসৰ সূচনা হৈছিল শ্ৰমিক শ্ৰেণীৰ সংগ্ৰামৰ ফলত। এই সংগ্ৰাম 8 ঘণ্টাৰ কামৰ সময়ৰ তাৰিখ। ইয়াৰ আগলৈকে এজন শ্ৰমিকে মালিকৰ অধিক লাভৰ কাৰণে 16 ঘণ্টাৰ পৰা 18 ঘণ্টা, আনকি 23 ঘণ্টা পৰ্যন্ত কাম কৰিব লাগিছিল।